হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন আজি কি বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ থাকি যোৱা ভাতৰ এটা ধুনীয়া ৰেচিপি। সেইটো হৈছে ভাতৰ পাপৰ। তাৰ কাৰণে এয়া চাওক, এয়া ৰাতিৰ ভাত এইখিনি থাকি গৈছিলে আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ এইখিনি পূৰা মানে সানি ল'ম। ইয়াত কোনো পানী ব্যৱহাৰ নকৰোঁ, খালি এইখিনি ধুনীয়াকৈ মই একদম পূৰা পিটিকি মানে একদম পূৰা ডো টাইপৰ বনাই ল'ম। এইখিনি পূৰা ভাঙি দিব লাগিব। এইখিনি এনেকৈ প্ৰথমে এইখিনি অকণমান পূৰা পিটিকি লওঁ। তাৰপিছত ইয়াতে নিমখ দিব লাগিব। নিমখেই হওক আৰু আপোনালোকে যি ইচ্ছা কৰিলে কিবা মছলা দিলেও দিব পাৰে, কিন্তু ইয়াতে মই এতিয়া এইখিনি অকণমান প্ৰথমে ভাঙি লওঁ। কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰাকৈ এইখিনি পূৰা পিটিকি ল'ব লাগিব। একেবাৰে সাধাৰণ ৰেচিপি, কিন্তু খাই পেলাই খুবেই বেছি ভাল লাগে। এতিয়া এইখিনি মই অলপ খচি লৈছোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ নিমখ। এতিয়া নিমখখিনি দি আকৌ ভালদৰে খচি ল'ম। আপোনালোকে ইয়াত বেলেগ জলকীয়া গুড়ি বা কিবা মছলাও এড কৰিব পাৰে, মানে দিব পাৰে। ইয়াতে মই কিন্তু একো নিদিওঁ, অকল নিমখ দি এইখিনি বনাম। একেবাৰে সহজ ৰেচিপি এইখিনি। চাওক, আমাৰ প্ৰায় ধুনীয়াকৈ মঠি লোৱা হৈয়ে গৈছে। এতিয়া আমাৰ এইখিনি চব হৈ গৈছে। মই ইয়াত 3 ভাগ কৰি লৈছোঁ। ইয়াত অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিম। আপোনালোকে ফুড কালাৰ নিদিলেও কোনো কথা নাই, এনেকৈয়ে দিব পাৰে। মোৰ অকণমান ফুড কালাৰ আছে কাৰণে ব্যৱহাৰ কৰি চাওঁ। ইয়াতে অকণমান দি দিম। ধুনীয়াকৈ মই ফুড কালাৰটো মিলাই ল'ম ইয়াতে। এতিয়া মই এইখিনি কালাৰ কৰা হৈ গৈছে। এইখিনি কালাৰখিনি ইয়াত মিলাই দিয়া। এতিয়া মই ইয়াতে অকণমান পিহনাত এইখিনি এনেকৈ পিহনাত পিহি দিম। ইয়াতে মই অকণমান তেল সানি লৈছোঁ, ৰিফাইন সানি লৈছোঁ, যাতে এইখিনি ইয়াত লাগি নধৰে। এয়া চাওক, এনেকৈ এইখিনি দি দিছোঁ। এতিয়া চাওক, এইখিনি আমাৰ এয়া ৰেডি হৈ গৈছে। মই পিহনাত এনেকৈ মাৰি লৈছোঁ আৰু এইখিনি এতিয়া মই অকণমান সময় ৰ'দত শুকাবলৈ দিম। বেছি সময় নহয়, 2 বা 3 ঘণ্টামান শুকাবলৈ দিলেও হ'ব। এতিয়া এইখিনি ৰ'দত দি আহোঁ আৰু বাকীখিনি মই এইদৰে কৰিম, আপোনালোকক দেখুৱাম বাৰু। বাকীখিনিও এনেকৈ মই ইয়াত গ্ৰীণ ৰং আছে মোৰ, গ্ৰীণ ৰং দি এনেকৈ এইখিনিও কৰিম বেলেগ বেলেগকৈ। মই এইখিনি তেতিয়ালৈকে অকণমান ৰ'দত শুকাবলৈ দি আহোঁ। এতিয়া ইয়াতে দি দিম, এইটো লাডুত দি দিছোঁ গ্ৰীণ কালাৰ। আৰু গ্ৰীণ কালাৰখিনি দিওঁ, এইখিনি মই ভালদৰে মিলাই ল'ম।
আৰু এইখিনি মিলাই লৈ মই এইখিনিও পিহনাত পিহি ল'ম আগৰখিনিৰ দৰে, আৰু বগাখিনিও মই পিহি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ একেলগে। এইখিনি চাওক, এয়া দুইখিনি আমাৰ ৰেডি হৈ গৈছে। এইখিনিতো মই প্লেটকেইখনত মই ৰিফাইন সানি লৈছোঁ, আৰু এইখিনি এয়া এনেকৈ মই পিহি লৈছোঁ। আৰু এতিয়া এইখিনিও মই ৰ'দত শুকুৱাম প্ৰায় 2 পৰা 3 ঘণ্টা। তাৰপিছত আপোনালোকক পুনৰ দেখুৱাম। এতিয়া চাওক, আমাৰ পাপৰখিনি ধুনীয়াকৈ শুকুৱাই লোৱা হৈ গৈছে। এইখিনি চাওক ধুনীয়াকৈ শুকাই গৈছে পাপৰখিনি। আৰু এতিয়া ভাবিছোঁ অকণমান আপোনালোকক ভাজি দেখুৱাম এইখিনি গ্ৰীণ পাপৰ। ইয়াৰ অকণমান আপোনালোকক ভাজি দেখুৱাম বুলি ভাবিছোঁ। তাৰ কাৰণে গেছতে এখন কেৰাহী বহাই দিছোঁ, আৰু ইয়াতে ৰিফাইন দি দিছোঁ, আৰু ইয়াতে মই অকণমান দি দিম পাপৰ। এয়া চব কি ধুনীয়াকৈ ফুলি উঠিছে। গ্ৰীণ কেইটামান দি দিছোঁ। এয়া গ্ৰীণ পাপৰ আমাৰ ৰেডি হৈ গৈছে। একদম এয়া ৰং নিদিয়াকৈ যিখিনি মই পাপৰ ৰেডি কৰিছোঁ এয়া ভাজি ল'ম অকণমান। দেখিছে নেকি ধুনীয়াকৈ ফুলি উঠিছে এইখিনি। এয়া চাওক, এয়া চাওক, এয়া এতিয়া আমাৰ থাকি যোৱা ভাতৰ পৰা বনোৱা পাপৰ ৰেডি হৈ গৈছে। এয়া চাওক কি ধুনীয়া হৈছে, দেখিছেনে কি ধুনীয়া মচমচীয়া হৈছে। এয়া চাওক, আপোনালোকে দেখিয়ে গম পাইছে চাগে। একেবাৰে মানে সহজ আৰু একেবাৰে সাধাৰণ এটা ৰেচিপি। খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব, মানে 5 মিনিটমানতে ৰেচিপিটো ৰেডি হৈ যায়। আপোনালোকে আৰু অকণমান 2 ঘণ্টামান সময়, যিহেতু একদম এইকেইদিন পূৰা ৰ'দ দিও আছে, আপোনালোকে এনেকৈ একদম বনাই চাবচোন, ভাত পেলাই নিদি। মানে যে ভাল লাগিব, আৰু আপোনালোকে নক'লে যে কোনো বিশ্বাসেই নকৰে যে আপোনালোকে এয়া পেলনীয়া ভাতৰ পৰা, মানে থাকি যোৱা ভাতৰ পৰা এয়া বনাইছে বুলি। তেতিয়াহ'লে নিশ্চয় এদিন এইদৰে ৰেচিপিটো ট্ৰাই কৰি চাব, আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে এইদৰে থাকি যোৱা ভাতৰ পাপৰ বনাই খাই কেনেকুৱা বনায়। ৰেচিপিডাল আপোনালোকে চাহৰ লগত পৰিৱেশন কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপিৰ লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।